মোবাইলটো উঠাই ল'ব উঠাই ল'ব সেইটো তাৰ এক্টিং চাব उठा लो मोबाइलটো उठा लो কওকচোন ছাৰ কওক এই আপুনি এই সন্দৰ্ভত কি ক'ব মান মহিলা গোট খাইছিলে 500 মহিলাৰ ভিতৰত এতিয়া ৰাতিপুৱাই ওলাই আহা আমাৰ 10টা বজাৰ পৰা কাম আয়োজন হৈ আছে নহয় এতিয়া কিছুমান মহিলা ঘৰলৈ যাবলগীয়া হৈছে ঘৰলৈ গৈছে এতিয়া আমাৰ প্ৰায় আছে এতিয়াও 300 মান মহিলাই বুলি নহয় মহিলা পুৰুষ সকলো ওলাই আহিছো আমি আজি মানে 5খন গাঁৱৰ পাকঘৰ বন্ধ নেকি পাকঘৰ বন্ধ বুলি ক'ব পাৰি আমাৰ ইয়াত পাকঘৰ চলি আছে আমাৰ ল'ৰা পোৱালি গোটেইবোৰ গুচি আহিছে পাকঘৰত থকা কি লাভ আছে ল'ৰা পোৱালি ঘৰত নাই আজি এতিয়াও আছে আমাৰ 20টা দিন এই 20টা দিনত আমি কিমানখিনি আয়োজন কৰিব পাৰোঁ আমি চাওঁ আমাৰ এতিয়া ভোগালী মেলাখন সঁচাকৈ আমি মেলাৰ নিচিনাকৈ যাতে আমি উলিয়াব পাৰোঁ তাকে আমি বহুত আগ্ৰহে লাগি আছোঁ কিমানখিনি হয় আৰু সেইখিনি আমি এতিয়া হোৱা দিনাখন চাগে অনুভৱ কৰিম ইমানখিনি হ'ল বুলি সকলো ৰাইজে যিমানখিনি বোলে ৰাইজে নখ জোকাৰিলে নৈ বৈ নিচিনাকৈ সকলোৱে আজি নখ জোকাৰিছে হাতৰ নখ জোকোৱাৰ নিচিনাকৈ সকলোৱে জোকাৰি দিছে আমাৰ ভোগালী উৎসৱ মেলাখন মানে ভালকৈ হ'ব বুলি আমি আশা কৰিছোঁ প্ৰস্তুতি ব্যাপক হাৰত চলিছে এয়া যেন এক বাৰ্তা এয়া আমাৰ পিছপৰা অঞ্চলটোত আমাৰ কেন্দুগুৰিত কেইবাখনো গাঁও আমি অতীজৰে পৰা একেলগে যিকোনো কাম আমি মিলা প্ৰীতিৰে কৰি আছোঁ কিন্তু বহলভাৱে আমি কৰা নাই এয়া যেন এক বাৰ্তা আমি কিদৰে মিলা প্ৰীতিৰে আমি 5খন গাঁও বা আমি 7খন গাঁও আমি লগ লাগি যিকোনো এটা কাম কৰিব পাৰোঁ আমাৰ আইতাসকল ওলাই আহিছে আমাৰ ককাসকল ওলাই আহিছে আমাৰ দাদাসকল ওলাই আহিছে যে মাঘ বিহু কেৱল ভোজ ভাত বা কিবা এটা কৰিলেই নহ'ব আমাৰ যি সম্প্ৰীতি আমাৰ যি মিলা প্ৰীতিত সেইও যে এক মানে আমাৰ বহলভাৱে ৰাইজে গম পাওক এই পিছপৰা অঞ্চলটোতো যে কিবা এটা ভাল সৃষ্টি হ'ব পাৰে ইয়াতো সৃষ্টিশীল মানুহ আছে ইয়াতো কৰ্ম উদ্যমী মানুহ আছে যুৱক আছে সেয়ে যেন এক বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু লগতে AJYCP মানে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হোৱা যি আমাৰ এই সাংস্কৃতিক অনুষ্ঠান হ'ব তাত অসমৰ ভালেকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা বিশিষ্ট অতিথি আহিব আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ এখন সভা মুকলি সভা আমি আয়োজন কৰিছোঁ লগতে আমাৰ যিসকল স্থানীয় শিল্পী আছে বা যিসকল শিশু আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে আমি এনে এটা মানে মঞ্চ এখন সৃষ্টি কৰিছোঁ য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব লগতে আমি সকলোৱে যে মিলা প্ৰীতিৰে যে আমি বিহুটো আদৰিব লাগে আমাৰ যে সংকুচিত মনটো ক্ৰমান্বয়ে যান্ত্ৰিকতাৰ যুগত যে আমাৰ মনটো ঠেক খাই গৈছে ক'ৰবাত চাপ খাই গৈছে সেই মনটো আমি বহলাবলৈ উদঙাবলৈ বা সমূহ অসমবাসীক এইটো জনাব বিচাৰিছোঁ যে আচলতে মন কৰিলেহে চন যদি শক্তি থাকে মনত হেঁপাহ থাকে আমি যিকোনো কাম কৰিব পাৰিম